অসমৰ বিভিন্ন ধৰণৰ ইউটিউব চেনেল আৰু নিউজ চেনেলসমূহে আপোনালোকক দেখুৱাই আছে যে জিঅ' টেগিঙৰ 2025ৰ ঘৰৰ তালিকা আহিছে। এই কথাখিনি কিমান দূৰ সত্য মই আজি আপোনালোকক লাইভ প্ৰুফ কৰি দেখুৱাম। ঘৰৰ তালিকা চেক কৰিবলৈ আপুনি গুগলত আহি PMAYG.nic.in লিখি চাৰ্চ কৰিব। ইয়াৰে ডিছক্ৰিপশ্যনত যিটো লিংক আছে মই লিংকটো দি দিম। তাৰপিছত ইয়াতে আৱাজ সফ্ট এটা সেকশন পাব, ইয়াতে যাব। তাৰপিছত ইয়াতে ৰিপৰ্ট লিখা আছে, ৰিপৰ্টত ক্লিক কৰিব। তাৰপিছত ইয়াতে আপুনি তলৰ পিনে স্ক্ৰল কৰিব। তলৰ পিনে স্ক্ৰল কৰাৰ পিছত ইয়াতে এজ নম্বৰত ভেৰিফিকেশ্যন ডিটেইলছ ফৰ বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন ইয়াতে ক্লিক কৰিব। তাৰপিছত ইয়াতে ষ্টেট আসাম চিলেকশ্যন কৰিব। আপোনাৰ যি ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিব। তাৰপিছত ব্লক চিলেকশ্যন কৰিব। তাৰপিছত পঞ্চায়ত চিলেকশ্যন কৰিব। তাৰপিছত আপোনাৰ যেটো ইয়াৰটো সিলেকশ্যন কৰিব। তাৰপিছত ইয়াৰ সিলেকশ্যন কৰিব। তাৰপিছত ইয়াতে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ এটো সিলেকশ্যন কৰিব। তাৰপিছত ইয়াতে ক্যাপচা ইয়াতে মাইনাস কৰি দিব, কিমান হ'ব এটো 8, প্ৰতিবাৰতে বেলেগ বেলেগ আহিব। তাৰপিছত ইয়াতে সাবমিটত ক্লিক কৰিব। মই ইয়াতে ইয়াৰটো 24-25 সিলেকশ্যন কৰিছো। সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে লিষ্টটো ওপেন হৈ যাব। বেছিভাগ ইউটিউবাৰে এইখন লিষ্টে আপোনালোকক দেখুৱাই আছে। এতিয়া কথা হল এই যেটো লিষ্ট আহিছে, লিষ্টটো নতুন লিষ্ট হয় না পুৰণি লিষ্ট হয় মই আপোনালোকক চেক কৰি দেখুৱাইছো। চেক কৰিবলৈ ইয়াতে চাব, প্ৰথম যেটো আছে বেনিফিচিয়াৰী ফাদাৰ স্পাউস নাম, ইয়াতে ৰেজিষ্ট্ৰেচন নাম্বাৰ এটা লিখা আছে, ঠিক আছে। AS ৰে আৰম্ভ হ'ব। ইয়াতে যেটো নাম্বাৰ হয় ৰেজিষ্ট্ৰেচন নাম্বাৰ, এই ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপুনি কপি কৰি ল'ব। ৰেজিষ্ট্ৰেচন নাম্বাৰ কপি কৰাৰ পিছত ইয়াতে আকৌ হোম পেজত আহিব। হোম পেজত অহাৰ পিছত ইয়াতে স্কেচ হোল্ডাৰ বুলি লিখা আছে। তাৰপিছত PMAYG বেনিফিচিয়াৰী এইটো অপশ্যনত ক্লিক কৰিব। তাৰপিছত যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ আছিল ইয়াতে পেষ্ট কৰি দিব। তাৰপিছত ইয়াতে ক্যাপচা ফিলআপ কৰিব। ক্যাপচা ফিলআপ কৰি ইয়াতে সাবমিটত ক্লিক কৰিব। সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে যেটো আপুনি ৰেজিষ্ট্ৰেচন নাম্বাৰ টাইপ কৰিছে তাৰে গোটেইখিনি ডাটা ইয়াতে আহি যাব। ইয়াতে মই আপোনালোকক ইয়াৰটো দেখুৱাইছো। ইয়াতে চাব পাৰ্সোনাল ডিটেইলছত লিখা আছে ৰেজিষ্ট্ৰেচন ফাইনান্সিয়াল ইয়াৰ, এটো 2021-22ত ৰেজিষ্ট্ৰেচন কৰা আছিল। এটো কোনো নতুন লিষ্ট নহয়, মানে এটো বেনিফিচিয়াৰী, এজন বেনিফিচিয়াৰী অলৰেডি টকা পাইছে। ইয়াতে 24-25ত ইমান টকা পাইছে 32,500 টকা। তাৰপিছত 24-25ত আপোনাৰ পাইছে 48,450 টকা। কিমান তাৰিখত সোমাইছে ইয়াতে গোটেইখিনি লিখা আছে। তো মানে যিবিলাক মানে ইউটিউবাৰ সকলে যেটো লিষ্ট দেখুৱাই আছে এইটো আপডেটেড লিষ্ট নহয়, পুৰণা লিষ্ট। মানে যিসকলে অলৰেডি টকা পাই আছে সেইখন লিষ্টে দেখুৱাই আছে। এতিয়ালৈকে কোনো 2025-26 বৰ্ষৰ নতুন লিষ্ট আহা নাই। মই আকৌ আপোনালোকক প্ৰমাণ কৰি দেখুৱাইছো যে 25-26ৰ লিষ্ট আহিছে নেকি। লিষ্ট চেক কৰিবলৈ আকৌ আগৰ অপশ্যনটোতে মই আহিছো। ইয়াতে জাস্ট খালি মই ইয়াৰটো চেঞ্জ কৰি দিম। ইয়াৰটো মই আগতে 24-25 সিলেকশ্যন কৰিছিলো, এইবাৰ মই 25-26 সিলেকশ্যন কৰিম। সিলেকশ্যন কৰাৰ পিছত ইয়াতে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ সিলেকশ্যন কৰিম। তাৰপিছত ইয়াতে ক্যাপচা কিমান হয়তো ক্যাপচা ফিলআপ কৰি ইয়াতে সাবমিটত ক্লিক কৰিম। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে চাব ডাটা নট ফাউণ্ড বুলি দেখুৱাই আছে। যেতিয়া 25-26ৰ লিষ্ট আহিব তেতিয়া ইয়াতে আপুনি যদি 25-26 ইয়াৰটো সিলেকশ্যন কৰে ইয়াতে লিষ্টটো আহি যাব। তো এতিয়ালৈকে কোনো আপডেটেড নতুন জিঅ' টেগিঙৰ লিষ্ট আহা নাই। আপোনালোকক চিন্তা কৰিব নালাগে, মানে ইউটিউবত আৰু নিউজ চেনেল সকলে ফেক ইনফৰমেশ্যন আপোনালোকক দি আছে। সো আজিৰ ভিডিঅ'ত ইমানে আছিল। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু কিবা ডাউট থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। ধন্যবাদ।